হাই এভৰিৱান, যিহেতু ৰবাব টেঙাৰ ছিজন হয় গতিকে ভাবিলোঁ আজি আমি ৰবাব টেঙা খাওঁ। আৰু এই দুগৰাকী হৈছে মোৰ লগত টিউশ্যন কৰা ছোৱালী। তেহেঁতে আজি এঘণ্টা সোনকালে আহিছে, যিহেতুকে আমি কথা পাতি ৰাখিছিলোঁ যে আজি টেঙা খাম বুলি। আৰু এইফালে কলপাত ছিঙিবলৈ আহিলোঁ আৰু ভাবিছিলোঁ আমি আমাৰ ঘৰৰ পিছফালে থকা পথাৰখনতে খামগৈ বুলি, কিন্তু দেউতাই ক'লে যে তালৈ যাব নালাগে। আৰু আমাৰ ভঁৰালৰ ওচৰতে বৰ ধুনীয়াকৈ বন গজি আছিলে, চ' তাতে আমি বহি লৈ খালোঁ। আৰু প্ৰথমতে আমি এয়া খাব লৈছোঁ ফুচকা, যোনখিনি তেহেঁতে লৈ আনিছিলে আহোঁতে। ৰ'দ পোৱাবৰ কাৰণে মাতিবানুকা, ৰ'দ পোৱাবৰ কাৰণে মাতিবানুকা, ওলাই দেখোন আহিলে ৰহতৈৰে যা, লগে লগে